মহেশ্বৰ নেওগ খুব ইম্পৰ্টেণ্ট এজন ব্যক্তি ইন দ্য এলাইনড উইথ দ্য মডাৰ্ণ ভাৱধাৰা যেতিয়া আৰম্ভ হয়, ঠিক আছে, সেই সময়ত তেওঁৰ কণ্ট্ৰিবিউশ্যন আমাৰ বহুতখিনি আছে। জন্ম হৈছিলে 1899. He was a noted poet and a writer. He edited Mouthpiece, জন্মভূমি আৰু মিলন অফ দি অসম ছাত্ৰ সন্মিলন। কোনে আনিছিলে অসম ছাত্ৰ সন্মিলন? Was the founder of Assam ছাত্ৰ সন্মিলন লক্ষ্মীনাথ বেজবৰুৱা। আৰু এনেকুৱা ধৰণৰ ব্যক্তিবিলাকৰ কাৰণে হয়তো আমাৰ অসমে এতিয়া কি পাইছে, অসমীয়া ভাষাই ধ্ৰুপদী ভাষা পাইছে। নহলে আমি যদি হিষ্ট্ৰীটো নাজানিলো হয়, নহলে আমি কেতিয়াও আমাৰ ভাষাটো ৰিভাইভ কৰিব নোৱাৰো। And he set the trend of studying the literary history. গতিকে লিটাৰেচাৰৰ যিটো হিষ্ট্ৰী সেইটো পঢ়াৰ ট্ৰেণ্ডটো তেওঁ আৰম্ভ কৰিছিলে আৰু তেওঁৰ ডেথ হয় 11 নৱেম্বৰ 1966।